নমস্কাৰ বন্ধুসকল, আপোনালোকৰ মাজলৈ মই আজি সাধাৰণ জ্ঞানৰ 10টা প্ৰশ্ন এটি সৰু ভিডিঅ' আগবঢ়াইছোঁ। পলম নকৰি বলক আমি ভিডিঅ'টি আৰম্ভ কৰোঁ। নম্বৰ 1 প্ৰশ্নটি হৈছে, ভাৰতৰ প্ৰথম মহিলা ৰাজ্যপাল কোন আছিল? উত্তৰ, সৰোজিনী নাইডু। স্বাধীন ভাৰতৰ প্ৰথম মুখ্য ন্যায়াধীশ কোন? উত্তৰ, H.A.J. কনিয়া। অসমৰ সৰ্বপ্ৰথম ৰেলপথ স্থাপন কিমান চনত হৈছিল? উত্তৰ, 1882 চনত। মহাত্মা গান্ধী অসমলৈ কিমান চনত আহে? উত্তৰ, 1921 চনত। 1947 চনৰ 15 আগষ্ট ভাৰতৰ স্বাধীন হোৱা দিনটো কি বাৰ আছিল? উত্তৰ, শুকুৰবাৰ। দাদা চাহাব ফাল্কে বঁটা কাক প্ৰথমে দিয়া হয়? উত্তৰ, দেবিকা ৰাণীক। ভাৰতৰ প্ৰথম পাইলটবিহীন উৰাজাহাজ সফল পৰীক্ষা কেতিয়া কৰা হয়? উত্তৰ, 1983 চনত। অসম আন্দোলনৰ প্ৰথম শ্বহীদ কোন? উত্তৰ, খগেশ্বৰ তালুকদাৰ। অসম সাহিত্য সভাৰ প্ৰথম সম্পাদক কোন? উত্তৰ, শৰৎ চন্দ্ৰ গোস্বামী। অসমৰ প্ৰথম ICS কোন? উত্তৰ, আনন্দৰাম বৰুৱা। মণিৰাম দেৱানক কিমান চনত ফাঁচি দিয়া হয়? উত্তৰ, 1858 চনত। প্ৰথম অসমৰ মহিলা মুখ্যমন্ত্ৰী কোন? উত্তৰ, ছৈয়দা আনোৱাৰা টাইমূৰ। অৰ্জুন বঁটা লাভ কৰা প্ৰথম অসমীয়া মহিলা কোন? উত্তৰ, মনালিছা বৰুৱা মেহতা।